হয় নি তো ऑन कर ली ओके चल 6.2 फर्स्ट क्वेश्चन था बोले 6.2 पर 6.2 लिया ना पूरा क्या पूरा 6.1 है रू फास्ट 6.2 ओके কমপ্লিটলি গোটেই এক্সাৰচাইজটো বি পি টিৰ ওপৰত আছে দেই 1 নম্বৰ কুৱেশ্যন চাবি কি কোৱা আছে ফিগাৰ এটা দিয়া আছে এনেকুৱা দেখিবলৈ চা যদি আঁকিব খোজ লগালগ মোৰ লগতে আঁকি যা যদি আঁকিব নোখোজা বোলে কিতাপতে আছে নেআঁকো আৰু তেতিয়াও হ'ব বেয়া নহয় খালি আঁকি গ'লে প্ৰেক্টিচটা হয় মোৰ কথা 1.5 cm এইপিনে 3 cm নাম চাম দি লওঁ এ বি চি এইপিনে 1 cm আৰু এইপিনে আহিব ডি আৰু ই অ'কে কি কোৱা আছে দেই এইটো 1 নম্বৰ কুৱেশ্যনটো কোৱা আছে যে ডি ই পেৰেলেল বি চি বুলি কোৱা আছে চ' বাই বি পি টি এটা ষ্টেপ চাই যাবি দেই কোনটো বুজি পোৱা নাই মোক কবি বাই বি পি টি মই এইটো লিখিব পাৰোঁনে যে এ ডি বাই ডি বি ইজ ইকুৱেল টু এ ই বাই ই চি লিখিব পাৰোঁনে আৰু এই ই চিটো দিয়া নাই হয়নে ই চি ইন 1 ই চিটো ফাইন কৰিব কৈছে ই চিটো দিয়া নাই যি দিয়া আছে লিখি যাওঁ এ ডি মানে হৈছে আমাৰ 1.5 ডি বি মানে হৈছে আমাৰ 3 এ ই মানে হৈছে আমাৰ 1 আৰু ই চি মানে হৈছে দিয়া নাই কাম এটা কৰোঁ তেতিয়াহ'লে হেৰি 1.5ৰ লগত ই চিটো মাল্টিপ্লাই হ'ব যদি ক্ৰছ মাল্টিপ্লাই কৰোঁ মানে এনেকৈ উঠাই দিলোঁ আৰু 3টো 1 লগত মাল্টিপ্লাই হৈ যাব 1 into 3 হৈ যাব that means 1.5 EC is equal to 3 EC is equal to 3 divided by 1.5 আহিব আৰু এইটো সুবিধাৰ কাৰণে মই কি কৰিম both numerator and denominator 10 মাল্টিপ্লাই কৰি ল'ম 10 আৰু 1.5 into 10 that means 30 by 15 আহি গ'ল 5 3 is 15 5 6 is 30 3 1 is 3 2 is it means EC to ওলালে আমাৰ 2 খতম 2 মানে 2 সেন্টিমিটাৰ একচুয়ালি নেক্সট কুৱেশ্যনটো আছে আমাৰ সেকেন্ডটো কি দিয়া আছে একেই টাইপৰ ফিগাৰ খালি বহুত ডাঙৰ টাইপৰ ট্ৰায়াঙ্গলটো কিবা এনেকুৱা টাইপৰ ট্ৰায়াঙ্গল দিয়া আছে এইখন 7.2 বুলি কৈছে CMত এইখন দিয়া নাই এ ডি ই এইখন 1.8 বুলি কৈছে এইখন 5.4 বুলি কৈছে এইখন চি এইখন বি আৰু কৈছে যে সেকেন্ডটোত একেই ডি ই পেৰেলেল বি চি চ' বাই বি পি টি একেই ভিজা পিটা এ ডি বাই ডি বি ইজ ইকুৱেল টু এ ই বাই ই চি বস্তু এটা মন কৰিবি দেই এতিয়া এ ডি মানে কিমান নাজানো ডি বি মানে কিমান জানো 7.2 এ ই মানে কিমান জানো 1.8 আৰু ই চি মানে কিমান 5.4 ক্ৰছ মাল্টিপ্লাই কৰিলে কি হ'ব 5.4 লগত এ ডিটো মাল্টিপ্লাই হ'ব আৰু 1.8 আৰু 7.2টো ইপিনে মাল্টিপ্লাই হৈ যাব এটা মন যদি কৰোঁ ন এ ডি ওলাবলৈ মই কি কৰিম 1.8 আৰু 7.2 ডিভাইডেড বাই 5.4 কৰি দিম এটা ওপৰে তলে যদি মই 10 এটা লগাই দিওঁ ঠিক আছে 10 তাত লগাইলে কি হ'ব এ ডি ইজ ইকুৱেল টু এই 1.8 আৰু 10টো মাল্টিপ্লাই হৈ পেলাই 18 হৈ যাব আৰু 7.2 টো 7.2 হিচাপে থাকি যাব 5.4 টো 54 হৈ যাব এতিয়া চাওঁ দে আমি 6 এৰে 3 বাৰ যায় 6 এৰে 9 টাইম যায় 3 এ 1 টাইম যায় 3 এ 3 টাইম যায় মোৰ ওচৰত থাকিলেগে 7.2 ডিভাইডেড বাই 3 মানে এ ডি ইজ ইকুৱেল টু 7.2 ডিভাইডেড বাই 3 যদি 7.2 আমি 3 এ ডিভাইড কৰি চাওঁ 3 2 is 6 12 হৈ গ'ল 3 4 is 12 মানে 2.4 ক
তলৰ 10টো ইয়াৰ লগত হোৱাৰ কাৰণে মই 54 লিখিব পাৰিলোঁ 5.4 আছিল ন এইটো 5.4 আছিল ন 1.8টো মই দুইটাৰ লগত 10টো মই দুইটাৰ লগত মাল্টিপ্লাই কৰিব নোৱাৰোঁ কাৰণ ডিষ্ট্ৰিবিউট হৈ থকা নাই ন চিধা চিধিত 1.8 লগত মাল্টিপ্লাই কৰি পেলাই মই 18 পালোঁ 7.2 এজ ইট ইজ থৈ দিলোঁ তলৰ 5.4টোৰ লগত 10 মাল্টিপ্লাই কৰি 54 পাই গ'লোঁ এনেই মই জানিব লাগে যে 18 3 × 54 হয় কিন্তু মই বাৰে বাৰে কেঞ্চেল কৰি দেখাইছোঁ আনচাৰ কি ওলালে 7.2 বাই ডিভাইড কৰিলে আমি পাম 2 ঠিক আছে ইয়াত আমাৰ পেৰেলেল দিয়া আছিলে সেইকাৰণে আমি বিপিটিৰ পৰা এইটো ক'ব পাৰোঁ আৰু লগতে ভেলুকেইটা উলিয়াব পাৰোঁ ইয়াৰ 2 নম্বৰ কুৱেশ্যন কি কৰা আছে গম পাওঁ 2 নম্বৰ কুৱেশ্যনটো ন ভেলুবোৰ দিয়া আছে পেৰেলেল হয় নে সুধিছে মানে ফাৰ্ষ্ট কুৱেশ্যনটো আছিলে বিপিটিৰ এপ্লিকেশ্যন ছেকেণ্ড কুৱেশ্যনটো হৈছে কনভাৰ্জ বিপিটি এপ্লিকেশ্যন আৰু যদি ৰেচিঅ'কেইটা প্ৰপৰ্চনেল হয় ৰেচিঅ'কেইটা প্ৰপৰ্চনেল হয় ওলাইছে মোক ভেলুকেইটা যদি বা ৰেচিঅ'কেইটা ইকুৱেল হৈ যায় তেতিয়া আমি ক'ম প্ৰপৰ্চনেল পেৰেলেল যদি আমাৰ ৰেচিঅ'কেইটা ইকুৱেল নোলায় আমি ক'ম নট পেৰেলেল হোপফুলি 1 নম্বৰ লিখা হৈছে 2 নম্বৰটো পৰা ভালকৈ মন দিবি দেই 1 নম্বৰটো পৰা বিপিটিৰে আছিল কাৰণে ইজি হ'ল 3টা বস্তু মাল্টিপ্লাই হৈছে ঠিক আছে এতিয়া আপুনি চাওক 2 × 3 × 5 বুলি আছে এতিয়া কি 5টোক 2 আৰু 3 লগত দুইটা গালত মাল্টিপ্লাই কৰি পেলাই 10 × 15 বুলি লিখিবি নেকি এইটো কৰিব পাৰি 2টো ৰাখি পেলাই 15 কৰি দিব পাৰি या फिर 3টো ৰাখি পেলাই 2 5 10 × 3 কৰি দিব পাৰি 18 নহয় তেতিয়া 1.8টো ৰাখি থ'ব লাগিব গম পালি কোনোবা এটাৰ লগত কাৰণ ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি হ'বলৈ হ'লে ব্ৰেকেট থাকিব মাজত প্লাছ মাইনাছ কিবা থাকিব ডিষ্ট্ৰিবিউটিভ নহয় ন তো যাৰ তাৰ লগত মাল্টিপ্লাই কৰিব পাৰিবি খালি ঘটনাটো হ'ল যে ইটো ৰাখি থ'ব লাগিব অ'কে চলো 2 নম্বৰ কুৱেশ্যন গম পালি কি খেলি মেলি কিবা যদি কিবা খেলি ক'বলগীয়া আছে চাই লওঁ এবাৰ চাই লওঁ এবাৰ চাই লওঁ মই লাগি ধৰি আছোঁ যে মোক ক প্ৰথম পাইছা যে ডি ই পেৰেলেল বি চি দিয়া আছিলে বি পি টিৰ পৰা এ ডি বাই ডি বি ইজ ইকুৱেল টু এ ই বাই ই চি অথনিৰ পৰা সেইটো পাই আহিছোঁ আমি ভেলুকেইটা ভৰাই দিলোঁ জাষ্ট ক'ৰ পৰা ভেলুকেইটা পালোঁ কিতাপত দি থোৱা আছে তাৰপাছত এইখিনি হৈছে আমাৰ ডেচিমেলৰ নাম্বাৰৰ কেলকুলেশ্যন বাকী ট্ৰাইংগল চেংগল কোনো কথা নাই এবাৰ এইখিনি ক্লাছ 7 8 9ত পোৱা ডেচিমেল নাম্বাৰৰ এইটো ক্ৰছ মাল্টিপ্লিকেশ্যন হৈ গ'ল এ ডিৰ লগত 5.4 আহিলে 7 লগত 1.8 গ'ল মাল্টিপ্লাই হৈ গ'ল 5.4টো যিহেতু এইৰ লগত মাল্টিপ্লাই হৈ আছে ইফালে গ'লে ডিভাইড হৈ যাব আকৌ মই পইণ্টকেইটা উঠাবলৈ এটাৰ আগত পইণ্ট আছে সেইকাৰণে 10 10 কৰিলোঁ দুটাৰ আগত পইণ্ট থকা হ'লে মই 100 100 কৰিলোহেঁতেন 3টাৰ আগত পইণ্ট থকা হ'লে মই 1000 1000 কৰিলোহেঁতেন যিহেতু 3টা বস্তু মাল্টিপ্লাই হৈ আছে কিন্তু পইণ্ট মই এটাই উঠাব পাৰিম 7.2ৰো উঠাব পাৰিলিহেঁতেন তেওঁ উঠাই পেলাই যেনিবা 1.8 উঠাই দিলোঁ 18 কৰি দিলোঁ 5.4 to 54 কৰি দিলোঁ 18 3 × 54 হয় 3 ৰ ওপৰত 7.2 আছে 7.2 3 ডিভাইড কৰি দেখাইছোঁ এইটো কিমান পাইছোঁ মই 2 পইণ্ট বাছ ইমানটোৱে কাৰণ দিগদাৰ নাই অ'কে ছেকেণ্ড কুৱেশ্যনলৈ যাওঁ মনে ঠিকে আছে তাৰ অ'কে ছেকেণ্ড কুৱেশ্যনলৈ কি আছে শুনিবি হা দিয়া আছে কি আছে পি ই দিয়া আছে আমাৰ 3.9 সেন্টিমিটাৰ ই কিউ দিয়া আছে 3 সেন্টিমিটাৰ আকৌ পি এফ দিয়া আছে 3.6 সেন্টিমিটাৰ আৰু এফ আৰ দিয়া আছে 2.4 সেন্টিমিটাৰ এটা সুধিছে আমাক এটা সুধিছে কুৱেশ্যন তোমাক কি দিছে ই এফ পেৰেলেল কিউ আৰ হয় নে নহয় মানে উই হেভ টু চেক whether whether EF parallel QR or not ল'ৰা ক'ত আছ লিখ দেৰি কৰি থাকিবি yes লিখ পটাও নেক্সটলৈ যাম চা দেই এতিয়া শুনি ল যদি এই ট্ৰাইংগলটো ইমাজিন কৰচোন পি কিউ আৰ এটা ট্ৰাইংগল আছে আৰু ই এফ এডাল লাইন পেৰেলেল আছে বুলি ধৰি ল যদি পেৰেলেল হয় আমি কি পাম পি ই বাই ই কিউ ইজ ইকুৱেল টু পি এফ বাই এফ আৰ পাব লাগেনে পাবতো লাগে যদি বি পি টি হয় এতিয়া আমি কি কৰিম এইকেইটা ভেলুকেইটা বহাই চাম যদি ইকুৱেল ওলাই যায় তেতিয়া আমি ক'ম পেৰেলেল হয় যদি ইকুৱেল নোলায় পেৰেলেল নহয় এতিয়া চা প্ৰথমতে উলিয়াম আমি পি ই বাই ই কিউ সেইকাৰণে মই তললৈ লিখি লৈছোঁ পি ই বাই ই কিউটো ফাৰ্ষ্টত উলিয়াম কি পাম আমি 3.9/3 যিহেতু খেলি মেলি নিচিনা লাগিছে মই কি কৰিম চা
3.9 লগত 10টা মাল্টিপ্লাই কৰিম, তলৰ 3 লগতো 10টা মাল্টিপ্লাই কৰিম, হৈ গ'ল মুঠত 39/30। 3 কেঞ্চেল যাব, 3 13 যা 3 10 যা, আনচাৰ ওলালে 13/10। থৈ দিলোঁ দেই। এতিয়া PF/FR2 উলিয়াম। PF 3.6, FR 2.4। আকৌ 3.6 লগত 10 মাল্টিপ্লাই কৰিম, তলৰ 2.4 লগতো 10 মাল্টিপ্লাই কৰি দিম, 36/24 আহিব। যদি ধৰা মনত আছে এইটো 12 কেঞ্চেল যায়, 12 3 যা হয়, 12 2 যা হয়, 3/2। বস্তু এটা মন কৰিছোঁ দেই কথা এটা। এতিয়া আমাৰ PE/EQ ওলালে 13/10 আৰু PF/FR2 ওলালে 3/2। চেম হয় জানো? চেম হয় নহয়? তো লিখিম নট ইকুৱেল, হেন্স EF নট পেৰেলেল টু QR। ঠিক আছে, নেক্সট ওলাম। এই কুৱেশ্যনটো কৰোঁতে কিন্তু তহঁতি ইমাজিনেৰী ফিগাৰ এটা বা ইমাজিনেৰী ট্ৰায়েংগল এটা উইথ আ লাইন পেৰেলেল টু QR মনত ৰাখিবি। এই ট্ৰায়েংগলটো চা, এই ট্ৰায়েংগলটো মাইণ্ডত ভাবি থাকিব লাগিব। PQR, ইয়াত E আৰু এইটো হৈছে F, এই লাইনডাল কি দিয়া আছে? ছেকেণ্ড কুৱেশ্যনত মই কি ৰোমান নম্বৰ 2 PE দিয়া আছে 4 চেণ্টিমিটাৰ আৰু QE দিয়া আছে, মানে EQ QE চেম বস্তু, 4.5 চেণ্টিমিটাৰ। এইটো QE নকৈ পেলাই EQ বুলি ক'ব পাৰি দেই। আকৌ PF দিয়া আছে 8 চেণ্টিমিটাৰ আৰু RF দিয়া আছে 9 চেণ্টিমিটাৰ। মই RF বুলি নকৈ পেলাই FR বুলিও কৈ দিব পাৰি। এতিয়া মন কৰচোন দেই, PE পাম বা EQ পাম। PE/EQ কিমান? 4/4.5। মই ওপৰে তলে 10 এটা মাল্টিপ্লাই কৰি দিম, মানে 40/45 হৈ গ'ল। মই 5 কেঞ্চেল কৰিব পাৰিম, 5 8 যা 5 9 যা, আনচাৰ 8/9। ঠিক আছে, আকৌ মই PF/FR যদি চাওঁ, 8/9 দেখোন ডাইৰেক্টলিয়ে ওলাই আছে। ডেট মিনছ আমি কি গম পালোঁ যে PE/EQ ইজ ইকুৱেল টু PF/FR ইজ ইকুৱেল টু 8/9। তো বাই কনভাৰ্স BPT EF পেৰেলেল QR ডান। ছেকেণ্ড চাই লওঁ এবাৰ, ধৰিব পাৰিছেনে? মই টান নহয় পিছে, চাই লওঁ, গম পাইছেনে কথাটো? পেৰেগ্ৰাফ কৰি লিখিছে আৰু মজিকে। পেৰেগ্ৰাফ কৰিলে ধুনীয়া লাগে ন? এতিয়া যদি তোৰ চা, তোক বিয়াত খানা খাবলৈ গৈছ, ভাত দিলে, তাৰ ওপৰত দাইল দিলে, তাৰ ওপৰত ভাজি দিলে, তাৰ ওপৰত মাংস দিলে, তাৰ ওপৰত পনীৰ দিলে, কেনেকুৱা লাগিব? ভাত দাইল পনীৰ মাংস এনেকৈ ভাল লাগিব ন? বস্তু এটা পেৰেগ্ৰাফ লিখিলে ভাল লাগে আৰু কিবা এখন লেটাৰ এখন বা এপ্লিকেশ্যন এখন লিখাৰ নিয়মটো সেইটো। প্ৰথমতে ওপৰত এড্ৰেছটো হয়, মানে চেলুটেশ্যনটো হয়, য'ত যালে এড্ৰেছ কৰক। তাৰপিছত তোৰ উইথ ৰেচপেক্ট বা ডিয়াৰ সেইবোৰ আহে, ডেট আহে, ছাবজেক্ট আহিব এপ্লিকেশ্যনত। মানে আহিব প্ৰথমতে ইণ্ট্ৰডাকশ্যনটো আহিব, মানে কি বুলি কয় ইণ্ট্ৰডাকশ্যন। তাৰপিছত এটাকে ষ্টেজ হিচাপে গৈ থাকিব। खुदा के लिए पर्दा नहीं करना, खुदा के लिए। ट्रायंगल तो मन रखिबी दे, PQR, इसमें है E, इसमें है F। PQ given 1.28 सेंटीमीटर, PR given 2.56 सेंटीमीटर। আকৌ নেক্সট লগতে আৰু কি দিয়া আছে? আমাৰ দিয়া আছে PE দিয়া আছে, PE দিয়া আছে 0.18 সেন্টিমিটাৰ আৰু PF দিয়া আছে 0.36 সেন্টিমিটাৰ। শুনিল কথা এটা মই ধৰক বস্তু এটা শিকোৱা আছে। কি শিকোৱা আছে? যে BPTৰ এডিশ্যনেল কনক্লুজন হিচাপে চাবি দেই, আমাৰ এতিয়া দিয়া কি আছে না? গোটেই PQ ডাল দিয়া আছে নে? গোটেই PR ডাল দিয়া আছে নে? গোটেই PQ ডাল গোটেই PR ডাল দিয়া
আছে মই ধৰক বি পি টিৰ এডিশ্যনেল কনক্লুজন হিচাপে এইটো শিকাইছিলোঁ নে যে পি ই বাই পি কিউ হ'ব পাৰে পি এফ বাই পি আৰো হ'ব পাৰে খালি সেইটো কোনোবাই যদি সোধে একজেক্টলি বি পি টিটো কি তহঁতি এইটো ভুলতো নকবি আকৌ দেই যে পি ই বাই পি কিউ আৰু পি এফ বাই পি আৰটো হৈছে বি পি টি নহয় বি পি টি অৰিজিনেলি হৈছে পি ই বাই ই কিউ পি এফ বাই এফ আৰ তাৰ পৰা এক্সট্ৰা কনক্লুজন কি ওলাই যে পি ই বাই পি কিউ হয় পি এফ বাই পি আৰো ইকুৱেল হ'ব পাৰে এতিয়া সেইটো ডাইৰেক্টলি ইউজ কৰি দিব পাৰি কেনেকৈ চা ইয়াত পি ই দিয়া আছে আৰু পি কিউ দিয়া আছে পি ই দিয়া আছে আৰু পি কিউ দিয়া আছে হয়নে কিন্তু মই সেইটো নকৰোঁ কাৰণ ষ্ট্ৰিক্টলি অকণমান বি পি টি থাকোঁ ঠিক আছে ভাবচোন এতিয়া মাথাটো লগা যে পি ইউ দিয়া আছে পি কিউ গোটেইডাল দিয়া আছে মই ই কিউটো ক'ৰ পৰা পাম হা মাইনাছ কৰি ডেট মিনছ গোটেই পি কিউডাল দিয়া আছে পি ইকণ দিয়া আছে মই খালি পি কিউকণ পি কিউহে কৈছোঁ চৰি দেই ই কিউকণ ক'ৰ পৰা পাম এই ই কিউকণ পাবলৈ হ'লে গোটেই পি কিউটোৰ পৰা মই পি ইটো আঁতৰাই দিলে হ'বনে হয়নে তো গোটেই পি কিউটোৰ পৰা মই পি ইটো আঁতৰাই দিম সেইটোৱে কোৱা আনিছে জানা অ'কে পি কিউ কিমান দিয়া আছে 1.28 পি ই কিমান দিয়া আছে 0.18 তো 1.28 0.18 8 by 8 0 2 point থাকিল 1.10 1.10 সেন্টিমিটাৰ এইটো হৈ গ'ল ই কিউ দেই ই কিউ কামত আহিব পাছত নেক্সট আহিলে আমাৰ এফ আৰো দিয়া নাই এফ আৰটো উলিয়াই লওঁ এফ আৰটো কেনেকৈ পাম গোটেই পি আৰ ডালৰ পৰা পি এফটো মাইনাছ কৰি দিব লাগিব পি আৰ দিয়া আছে 2.56 আৰু পি এফ দিয়া আছে 0.36 2.56 0.36 6 বা 6.0 5 2 2.20 আনচাৰ 2.20 এতিয়া আমি মেইন কামটো কৰিম কি কৰিম মই পি ই বাই ই কিউ চাম দেই পি ই দিয়া আছে আমাক 0.18 ই কিউ দিয়া আছে আমাক এইমাত্ৰ পালোঁ 1.10 মোক কোৱাচোন এবাৰ 10ৰে মাল্টিপ্লাই কৰিম নে বেলেগ কেইবাৰ মাল্টিপ্লাই কৰিম বাৰু 100ৰে কাৰণ দুটা আকৌ ডেচিমেল আছে কথা এটা তহঁতি যদি 100ৰে মাল্টিপ্লাই কৰি নেদেখাই পেলাই ডাইৰেক্টলিও যদি 18/110 লিখি দিয় তহঁতক কাটি কিন্তু নিদিয়ে 2 কেঞ্চেল কৰ 2 9 যা 2 5 যা 2 5 যা মানে 9/55 ওলালে এইপিনে চাওঁ পি এফ বাই এফ আৰ পি এফ আমাৰ দি থোৱা আছে 0.36 আৰু এফ আৰ দিয়া আছে আমাৰ 2.20 তো এতিয়া আমি পামগৈ যে 36/220 ডেট মিনছ মই কিহেৰে কৰিম কেঞ্চেল মই 4ৰে পাৰোঁ 2ৱে কৰিব পাৰোঁ 4ৰে কৰি দিওঁ যা 4 9 যা 4 5 যা 5 যা 9/55 ওলালেগৈ কি পালোগৈ তেতিয়াহ'লে পি ই বাই ই কিউ ইজ ইকুৱেল টু পি এফ বাই এফ আৰ এটাকে বাই কনভাৰ্চ বি পি টি ই এফ পেৰেলেল কিউ আৰ ডান ছেকেণ্ড কুৱেশ্যন ডান থাৰ্ড নম্বৰ কুৱেশ্যনটোৰ পৰা এতিয়া আৰু ইজি হৈ যাব পাই যাবি তহঁতি চা এইটো কি কৰিছ আধা ৰাখি লিখিছ আৰু ইণ্টাৰেষ্টিং কথা দেই ইণ্টাৰেষ্টিং কথা নহয় মনত ৰাখিবলৈ কথা সদায় ফ্ৰেকশ্যন চাইন দিলে বা ডিভাইড লাইন দিলে ইকুৱেল চাইনৰ মাজত দিবি দেই ওপৰৰ তলে দি নাথাকিবি মই যদি লিখিছ 2/3 ক'ৰবাত যদি লিখিছ ন এনেকৈ নিদিবি সদায় ইয়াত মাজত তই ক নেক্সট কি আছে
लो ओके चल नेक्स्ट क्वेश्चन पेनটো কি কৰিম ওকে চাবি দেই 3 নম্বৰ কোৱেশ্চন কি দিয়া আছে মই লিখা হ'লে হ'ল ওকে চল 3 নম্বৰ কোৱেশ্চনটো কৈছে চাবি ইন ফিগাৰ কোনটো ফিগাৰ আমাৰ এইটো 6 পইণ্ট তহঁতৰ কিতাপত কিমান নম্বৰ আছে জানো সেই ফিগাৰটো 6.18 এটা 6.20 আছে বাৰু জিৰ' নহওক ফিগাৰটো ইয়াত চাই লওঁ প্ৰথমতে এনেকুৱা এটা আছে মাজতে এনেকৈ এটা আছে তাৰপিছত এটা আছে এইটো এটা আছে এই না नहीं हुआ थोड़ा सा सेम साइज का होना चाहिए हाँ काइंड ऑफ এনেকুৱা এটা আছে ইয়াতে এডাল পেৰেলেল লাইন আছে ইয়াতে আৰু এডাল পেৰেলেল লাইন আছে কাৰ পেৰেলেল ইহঁত দুটা পেৰেলেল আৰু ইহঁত দুটা পেৰেলেল নাম কি দিছে আমাৰ এ বি চি ওপৰৰ ট্ৰায়েংগলটোৰ নাম তলৰ ট্ৰায়েংগলটোৰ নাম এ ডি চি আৰু তলৰ কেইডাল পেৰেলেল কেইডাল হৈছে এন আৰু এল ইয়াত হৈছে এম আৰু এল এটা মন কৰিবি এতিয়া কি কৈছে শুনিবি কৈছে যে ইন ফিগাৰ এল এম পেৰেলেল চি বি কমা এল এম পেৰেলেল চি বি ক'লেনে ভেৰি গুড আৰু ক'লে এল এন পেৰেলেল চি ডি উই হেভ টু প্ৰুভ কি প্ৰুভ কৰিব লাগে এ এম বাই এ বি ইজ ইকুৱেল টু এ এন বাই এ ডি ডান এতিয়া এক তো চিজ মন কৰোঁ ঠিক আছে কি চিজ মন কৰোঁ চাবি হা প্ৰথমতে আমি পেৰেলেল চাইডকেইটা ল'ম এল এম আৰু চি বি আৰু কোনটো ট্ৰায়েংগলত বিলং কৰে চাম চাবি দেই মন দে এল এম চা আৰু চি বি চা কাক চাবি এল এম আৰু কোনটো ট্ৰায়েংগলত বিলং কৰে তলৰ ট্ৰায়েংগলটো নাইয়ে ন কোনো কেছেই নাই এবাৰ এল এম আৰু চি বি মানে এ বি চি ট্ৰায়েংগল তো কি লিখিম মই গম পাইনে এ বি চি ট্ৰায়েংগল বুলি এল এমডাল ওপৰত চি বিডালো ওপৰত তলৰখিনি কামেই নাই তো কোনটো ট্ৰায়েংগল আমি ইউজ কৰিম এ বি চি গম পাইছ ওকে কি লিখিম ইন ট্ৰায়েংগল এ বি চি কি পামগৈ আমি এল এম পেৰেলেল চি বি আৰু এনেকুৱা ট্ৰায়েংগলত যদি পেৰেলেল ছাইডৰ কনচেপ্ট আহি যায় লগালগ বাই বেছিক প্ৰপৰ্চনেলিটি থিয়ৰাম মোক কচোন এতিয়া যদি সেইটো হয়েই মই কি ক'ব পাৰিম এ এল বাই ইজ ইকুৱেল টু গাইডে এ এল বাই ইজ ইকুৱেল টু এম ধৰিব পাৰিলে ছোৱালী অথনি ট্ৰায়েংগলটো এনেকুৱা আছিলে এবাৰ ট্ৰায়েংগলটো এনেকৈ থোৱা আছে এইডাল পেৰেলেল তো এ এল বাই এ এলৰ পাছত এইকণৰ নামটো কি এল চি এ এল বাই এল চি ইজ ইকুৱেল টু এ এম বাই হা গম পালি হ'ব অ'কে তো লিখিব পাৰোঁনে এ এল বাই এল চি ইজ ইকুৱেল টু এ এম বাই এম বি এইটো দি দে ইকুৱেশ্যন নম্বৰ 1 থাকিব দেই আকৌ চা এগেইন বুলি এতিয়া তলৰ এটা ছেকেণ্ডতে যোনকেইটা পেৰেলেল দি আছে সেইকেইটা ইউজ কৰিম কোনকেইটা দিয়া আছে এল এন আৰু চি ডি এটা মোক চাই ক এল এন আৰু চি ডি কোনটো ট্ৰায়েংগলৰ পাৰ্ট এল এন আৰু চি ডি কোনটো ট্ৰায়েংগল এ চি ডি বা এ ডি চি এগেইন ফ্ৰম ট্ৰায়েংগল এ ডি চি এল এন পেৰেলেল চি ডি নে ডি চি দিয়া আছিলে মই চি ডি লিখিলোঁ নি ভুলতে বাৰু নাই চি ডিয়ে দিয়া আছে চি ডি তো কি পাম আমি পামগৈ যে বাই বি পি টি হাউ এ এল বাই এল চি নন্দিনী কচোন ট্ৰাই কৰ তলৰ ট্ৰায়েংগল মানে কি এল এন আৰু চি ডি পেৰেলেল ঠিক আছে তো এ এল বাই ইজ ইকুৱেল টু এ বাই একজেক্টলি এ এন বাই এন ডি এই 2 নম্বৰ মোক এটা বস্তু এটা মন কৰি ক না এই 1 আৰু 2ৰ দুইটাৰে লেফ্ট চাইডে ছেম বস্তু নাই নে এ এল বাই এল চি তো সেইকেইটাক যদি মই ইগন'ৰ কৰি দিওঁ ইয়াৰ ৰাইট চাইডকেইটা ইকুৱেল হৈ যাবনে তো কি লিখিম ফ্ৰম 1 and 2 লগালগ লিখিম এ এম বাই এম বি ইজ ইকুৱেল টু এ এন বাই এন ডি হয়নে হ'ল অলমষ্ট ওচৰত আছোঁ চা উলিয়াব কি দিছিলে এ এম বাই বস্তু এটা বুজি পাইছ না তলৰটো বহাব লাগিব বুলি আৰু বহাবলৈ আমি 1 টা এড কৰিম নে ছাবট্ৰেক্ট কৰিম আমাক ইয়াত লাগে কোনটো এ এম লাগে ইয়াত থকা কোনটো বস্তু লাগে আমাক তো লগাটো সদায় কি কৰি ল'ম তললৈ ঠেলি ল'ম লগাটো সদায় তললৈ ঠেলি ল'ম মানে এ এম তুমি তললৈ ঠেলি ল'ম কেনেকৈ ঠেলিম
sorry a হে ওলাইছে মোৰ sorry দেই mb by am is equal to nd by am ইয়াত দুই পিনে কি কৰি দিম adding 1 on both side কি কৰি দিম adding 1 on both sides কি পাম mb by am plus 1 nd by an plus 1 নন্দিনী ট্ৰাই কৰচোন ট্ৰাই কৰ ইয়াৰ তলত কি আছে am সেইকাৰণে 1 2 জেগাত কি লিখিম গম পাওঁ মই এইটো লিখি থাম তই মোক কবি mb by am আছে এই 1 2 জেগাত মই ইয়াত যে am আছে কাৰণে মই 1 জেগাত কি লিখিম জানো am by am কাৰণ সেম বস্তু থাকিলে কাট খাই গ'লে 1 হৈ যাব ইয়াত কচোন মোক খালি ইকুৱেশ্যন ইফালে কি লিখিম মানে nd by an বাৰু আছে এই 1 2 জেগাত মই কি লিখিম কাৰণ ইয়াত তলত am থকাৰ কাৰণে মই সাইডৰ 1 2 জেগাত am by am লিখি দিলোঁ ইয়াৰ এইপিনে তলত কি আছে a তো ইয়াৰ 1 জেগাত কি লিখিম মই বাই এই 1 জেগাত মই কি লিখিছিলোঁ am by সেম হ'লে কাটিব ইয়াত 1 পাবলৈ হ'লে তলতো কি আছে তো ইয়াত কি লিখিম an by am নহ'ব দেখা an by am বেলেগ বস্তু কাটিব জানো কেতিয়া কাটিব যেতিয়া সেম হ'ব ইয়াত তলত কি আছিলে সেইকাৰণে মই 1 2 জেগাত am by am লিখিলোঁ ইয়াৰ তলত কি আছে সেইকাৰণে মই ইয়াত 1 জেগাত an by এতিয়া মন কৰ চাৰে মন কৰ am কেইটা আহি গ'ল দুটা সৰুতে ফ্ৰেকশ্যনৰ পোৱা নিচিনাকৈ এবাৰ লিখিম ঠিক আছে am লিখিলোঁ মই ওপৰত আহিব mb প্লাছ am এবাৰতে এইপিনে an আহি গ'ল ওপৰত আহিব nd প্লাছ an এতিয়া মোক কচোন প্ৰিপাৰেশ্যন আছা mb আৰু am এড কৰিলে কি পাম mb আৰু am গোটেইটো এড কৰিলে কি পাই যাম ab ভেৰি গুড ab বুজিছ না nd আৰু an এড কৰিলে nd আৰু an এড কৰি দিলে ad এক্সেক্টলি ad by an এটা ডিম উল্টিয়াই পেলাই am by ab হৈ গ'ল an by ad হৈ গ'ল সেইটোৱে উলিয়াব লৈছিল নেকি হয়নে অঁ দি উলিয়াব লিখা কোনখন হ'ব অঁ 1 নম্বৰ ইকুৱেশ্যন আৰু 2 নম্বৰ ইকুৱেশ্যনত কি আছে চা তই al by lc বাওঁফালে al by lc এই দুটা সেম আছে অঁতৰাই কেনেকৈ দিব পাৰিবি কাৰণ দুইটা একে বস্তু ন এইটো যদি ইয়াৰ সৈতে ইকুৱেল এইটো যদি ইয়াৰ সৈতে ইকুৱেল তো আল্টিমেটলি এইকেইটা কি হৈ গ'ল চা মানে ঘটনাটো এনেকুৱা যে 2 2 এক্সৰ লগত ইকুৱেল 2 2 ৱাইৰ লগতো মানে এক্স আৰু ৱাই দুটা ছেমেই নহয় জানো সেইটো কথা হৈ গ'ল যে al by lc টো ইয়াৰ সৈতে ইকুৱেল al by lc টো তো এটানো কি চামৰ ডাইৰেক্ট এটা ইকুৱেল লিখিব পাৰিম নে সেইকাৰণে am by mb ইজ ইকুৱেল টু a বাই তাৰপিছত যিটো লাগে তলত থৈ ল'লোঁ থৈ লৈ 1 কৰি দিলোঁ ফাৰ্ষ্ট লিখ দৰা ঐ দৰা পঠালি কি
तो पागल हो जाएंगे ऐसा लगता है ओ तेरे प्यार में तेरे इंतजार में लिखा वाला कवि विपाशना कोटवालीके that's fine oh okay go ahead हो गल ओके चल ठीक है सुनिबी है की क्वेश्चन क्वेश्चन में बोला गया है कि কৈছে যে गिवन मैं कि लिखिम गिवन मैं लिखिब লাগিব गिवन DE parallel AC DE parallel AC DE parallel AC ओके আৰু কৈছে गिवन इन फिगर सॉरी गिवन इन फिगर DE parallel AC আৰু কৈছে যে আমাৰ DF parallel AE we have to prove BF by FE is equal to BE by EC okay শুনি ল চাবি এটা ষ্টেপকৈ যাওঁ এইটো নিজে ওলাব ঠিক আছে শুনি ল কথা এটা এতিয়া চা DE by AC সৰি DE বাইহে কৈছোঁ দেই সৰি DE parallel AC কোনটো ট্ৰাইংগুলাৰ পাৰ্টৰ DE আৰু AC DE আৰু AC DE ডাল আছে AC ডাল আছে মাজৰ ডটেড লাইন এটা পাহৰি যা DE আৰু AC কোনটো ট্ৰাইংগুলাৰ পাৰ্ট ডাঙৰ ABC ট্ৰাইংগুলাৰ পাৰ্ট নহয়নে খালি মই ABC বুলি লিখোঁ কি লিখিম জানো মই BAC বুলি লিখিম ফ্ৰম ট্ৰাইংগল BAC DE parallel AC এটা মন কৰচোন বাই যদি মই BPT কৰিবলৈ যাওঁ বাই BPT যদি কৰিবলৈ যাওঁ চাবি দেই বাই BPT চা কি হ'ব BD by AD নকবি মই কাৰণ BAC কৈছোঁ না ইটছ লাইক এই ট্ৰাইংগল নহয় দেই এনেকৈ দি ল'ম AD by DB লিখিলেও ভুল নহ'ব কিন্তু মই ইয়াত মন কৰ না যিকেইটা ইয়াত লিখা আছে BF আৰু BE সেইকেইটা BE পৰা গৈছে হয়নে তো এবাৰ বোলে AD বা DB হৈ যাব ইয়াত যিহেতু BF by BE আছে BF আৰু BE বি বাম হৈছে ন তো মই ষ্টাৰ্ট কৰিম B পাই ট্ৰাই কৰিম ঠিক আছে তই কোৱাটো ভুল নহয় কিন্তু দেই মই জাষ্ট কথাটো কৈছোঁ মিলাবলৈ আৰু BD by চাই ল যিহেতু DE parallel AC তো BD by DA এক্সেক্টলি BD by DA ইজ ইকুৱেল টু কি হ'ব ডিৰ লগত পইণ্টটো ক'ত লাগি আছে চা BE by EC এটা এক নম্বৰ দিলে আকৌ নেক্সট চাচোন নেক্সটটো কি দিয়া আছে DF আৰু AE এটা এখন DF ডাল আৰু AE ডাল এইটো DF আৰু AE কথা পাতোঁতে মোৰ এই AC কণ দৰকাৰ হৈছে জানো DF আৰু AE কথা পাতোঁতে AC দৰকাৰ মোৰ তো মই এই পাৰ্টৰ ট্ৰাইংগলটো নাচালেও চলি যাব কোনটো ট্ৰাইংগল ল'ম তেতিয়াহ'লে BA গম পাইছ তহঁতি চাই ল DF আৰু কাৰ কথা পাতিছোঁ AE ইয়াত চা ইয়াত AC বেছ আছিলে হয়নে আৰু ইয়াত কোন হৈছে তো AE লৈকে চালে চলি যাব ফ্ৰম ট্ৰাইংগল BAE DF parallel AE ইয়াৰ পৰা আমি পাই যাম BD by DA is equal to BF by FE এতিয়া যদি মন কৰ চাচোন দেই কথা এটা চা ইয়াৰ লেফ্ট চাইডত কি আছে BD by ইয়াত কি আছে এইটা সেমে আছে তো অৰ্ডাৰ দিব নোৱাৰো তো কি লিখিম ফ্ৰম 1 and 2 শুনিবিছোনে কথা এটা ইয়াত প্ৰথমতে কি আছে BE by BEC আছিলে নেক্সটত কি আছে BF by FE কিন্তু কিতাপত কি লেভেল দিছে BF by ঠিক আছে তো BF by FE টো আগত লিখিছে সেইকাৰণে মই আগত লিখিলোঁ কি আহে যাব এটা কথা BF by FE লিখি দিলোঁ ইজ ইকুৱেল টু BE by EC ডান কি বনাইছিল ঐ কি লাগি থৈ আছো কি হ'ল
অঁ মানে ছেকেণ্ড ট্ৰাইংগল নবনালি হয়নে? অ'কে কৰি লওঁ আরে কি আছে 5 নম্বৰ কোৱেশ্চন মোৰ 5 নম্বৰ কুৱেশ্যনলৈ হেৰি কি আছে তহঁতৰ স্কুলত কি চাৰে পঢ়াই আছে এতিয়া ট্ৰিগনমেট্ৰি অ'কে আৰু হেৰি কি ক'ব খুজিলোঁ ট্ৰাইংগল খতম কৰিলে ফাইভ তোলা দেই এইটো ফিগাৰটো আছিলে এইটো
ডাঙৰকৈ পি কিউ আৰ বুলি ট্ৰাইংগল এটা আছে ডাঙৰকৈ অ'কে তাৰপিছত ইয়াৰ পৰা এডাল আছে এনেকৈ ইয়াৰ পৰা আছে এডাল এনেকৈ ইয়াৰ পৰা আছে এডাল এনেকৈ এই পইণ্টটোৰ নামটো হৈছে অ' পইণ্ট ঠিক আছে আকৌ ই এফডাল এনেকৈ আছে হয় অঁ তাৰপিছত টাক 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 এইডাল পেৰেলেল এইডাল টাক 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 এইডাল পেৰেলেল এইডাল তো এ নহয় চৰি পি কিউ আৰ ডি ই এফ অ'কে কি দিয়া আছে given in figure কি দিয়া আছে আমাক DE parallel OQ নেকি OQ DE parallel OQ comma DF parallel OR we have to show EF parallel QR প্ৰথমতে এটা বস্তু মন কৰি লওঁ হা যিটো উলিয়াব দিছে এইটো চাচোন অবজাৰ্ভ কৰছা দেই উলিয়াব কি দিছে EF parallel লেখাব দিছে এইটো গোটেই এক্সাৰচাইজটো BPT ওপৰত বেছড BPT কনভাৰ্স BPT এইটো যদি BPT আৰু কনভাৰ্স BPT ওপৰত বেছড হয় এইটোতো আমাৰ ৰিজাল্টটো উলিয়াব দিছে পেৰেলেল বুলি তো পেৰেলেল কেতিয়া ওলাব যেতিয়া ছাইডকেইটাৰ ৰেচিঅ'কেইটা ইকুৱেল হয় মানে প্ৰপৰ্চনেল হ'লেহে পেৰেলেল মন কৰ না ই এফ আৰু কিউ আৰ ক'ত আছে বাৰু ই এফ আছে এই গোটেই পি কিউ আৰ ট্ৰাইংগলটোত আৰু কিউ আৰটো তলত ওলালে মন কৰ ই এফ আৰু কিউ আৰ পেৰেলেল কেতিয়া ওলাব যেতিয়া পি ই বাই ই কিউ ইজ ইকুৱেল টু পি এফ বাই সেইটো আমি উলিয়াব ট্ৰাই কৰি থাকিব লাগিব কুৱেশ্যনটো কৰাৰ আগতে এবাৰ ট্ৰাই কৰোঁচোন চা DE আৰু OQ কোন দুটা ট্ৰাইংগুলাৰ পাৰ্ট কোনটো ট্ৰাইংগুলাৰ পাৰ্ট সৰি DE আৰু OQ কোনটো ট্ৰাইংগুলাৰ পাৰ্ট DE ডাল এডাল OQ ডাল এডাল যদি POQ ট্ৰাইংগুলাৰ এইফালৰ ট্ৰাইংগুলাৰ পাৰ্ট নহয়নে বেকা ট্ৰাইংগুলাৰ হয়নে মন কৰ যদি DE আৰু OQ পেৰেলেল হয় মই ক'ব পাৰিমনে PD বাই ইজ ইকুৱেল টু PE বাই পাৰিমনে বিভাসনা নন্দিনী পাৰিমনে DE আৰু OQ পেৰেলেল আছিলে তো PD বাই ইজ ইকুৱেল টু PE বাই এক নম্বৰ থৈ দে আকৌ DF আৰু OR ডেট মিনছ কোনডাল POR ট্ৰাইংগল কি পাম PD বাই ইজ ইকুৱেল টু PF বাই PD বাই DO দুবাৰ পালোঁ বাৰু PD বাই DOটো মই PE বাই EQ সৈতে ইকুৱেল পালোঁ PD বাই DOটো মই PF বাই FR সৈতে ইকুৱেল পালোঁ মাজৰ পৰা PD বাই DOটো আঁতৰাই দিম ওলাই কোন ইকুৱেল যাব PE বাই EQ ইজ ইকুৱেল টু PF বাই তাৰ পৰাই কৈ দিব নোৱাৰিমনে আমাৰ যে EF পেৰেলেলটো কি হয় বুলি তো মানে গোটেই কুৱেশ্যনটো কৰাৰ আগতে এবাৰ মাথাত চলি যাব লাগিব তেতিয়া কৰিবলৈ সুবিধা হ'ব আচ্ছা এইটো মই ক'বলৈ পাহৰি থাকিলোঁ যেতিয়া এক্সামত কুৱেশ্যন কৰিবি ন যদি তই কুৱেশ্যনটো বহীত লিখাৰ আগত গোটেই কুৱেশ্যন মাথাত চলি গ'ল যে প্ৰুভ দ্য ৰুট থ্ৰী ইজ ইৰেশ্যনেল গোটেই বস্তুটো মাথাত এবাৰ চলি গুচি গ'ল তোৰ টেনশ্যনে নাই লিখিব লাগে আচলতে যদিহে তই বোলে কুৱেশ্যনটো বহি বুজিয়ে পোৱা নাই তেতিয়াহে অকণ কামোৰটো লাগে আৰু কি লিখিম কি কৰিম লাগি থাকিব যদি বাই চান্সটো কুৱেশ্যন এনেকৈ কুৱেশ্যনটো যদি মাথাত চলি গুচি গ'ল ন আনচাৰটো তাৰপিছত তই গম পালিতো গোটেই 4 নম্বৰ 3 নম্বৰ দুৱাৰত ঠিক আছে তই ট্ৰাই কৰিবি যাতে ইমানখিনি কুৱেশ্যন কৰোঁ আমি যাতে এনেকৈ মাথাত গোটেই বস্তু চলি যাব পাৰে আৰু এইটো আজি প্ৰথম পাইছোঁ কাৰণে তহঁতৰ অকণ খেলি মেলি লাগিব এই কুৱেশ্যনটোকে যদি 2 বাৰ 3 বাৰ 4 বাৰমান কৰি দিওঁ ন কৰিব মানে হাত লিখি কথা কোৱা নাই যে চাই দিওঁ বুজি দিওঁ চালোঁ বুজিলোঁ তেনেকৈ কৰিলেও তহঁতৰ 5 নম্বৰ 6 নম্বৰ তই দেখি পেলাই মনত পৰি যাব ये निकलेगा बीच से हट जाएगा इक्वेल গম পালি গোটেই কাহিনীটো এবাৰ চলি যাব তো ঘটনাটো হ'ল যে আমাৰ বাৰে বাৰে কৰিব লাগিব তো কৰ এইটো মুখত পৰে ধৰিব পাৰিলি নাই এতিয়া আৰু সদায় উল্টাকৈ যাবি এইটো উলিয়াব দিছে ন কেনেকৈনো উলিয়াব পাৰি সেইটো পৰা যাবি বস্তুটো ঠিক আছে
কিছুমানৰ অকণমান টান হ'ব কেলে কিছুমানত কনষ্ট্ৰাকশ্যন বোলা বস্তু এটা আহিব সেইটোত পূৰা প্ৰপাৰ মুখস্থ ৰাখিব লাগিব যে অ'কে ইয়াত কনষ্ট্ৰাকশ্যন এটা আছে নহ'লে কুৱেশ্যনটো কৰিও লাভ নাই বুজিয়ে নাপাবি কেনেকৈ কৰিব সেইটো কনষ্ট্ৰাকশ্যন মনত থাকিলে আছে ইয়াৰ পাছত লাষ্টলৈ আছে অ'কে চাল ফৰ্ম কুৱেশ্যনটো কি কুৱেশ্যনটো কৰ প্ৰথমতে ৰ ট্ৰায়েংগল পি অ' কিউৰ পৰা ফ্ৰম ট্ৰায়েংগল পি অ' কিউ ফ্ৰম ট্ৰায়েংগল পি অ' কিউ পৰা কি আহিব ডি ই পেৰেলেল অ' কিউ বাই বি পি টি পি ডি বাই ডি অ' পি ই বাই ই কিউ এক নম্বৰ টাক 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 নেক্সট আহিব ফ্ৰম ট্ৰায়েংগল পি অ' আৰ টি এফ পেৰেলেল টু অ' আৰ বা বি পি টি পি ডি বা ডি অ' equals to TF বা FR Roman number 2 DF by FR okay দুটা সেম হ'ব লগালে আমি কি গম পাম যে PD by DO हट जाएगा from 1 to কি লিখিম আমি P এর কাম মুড লিখিলো মই P হে হ'ব লাগিছিল PE by EQ is equal to বেশি স্টাইল में बोले ये है PF by FR PD by DO is equal to PD by DO is equal to PF by FR ठीक है ऐसे PF by FR ये तभी पॉसिबल होगा यानी क्या लिखी थी so by converse BPT in triangle PQR PE আৰু PF PE আৰু PF PE আৰু PQ PE আৰু EQ that means EF PF by FR ঠিক আছে EF parallel to QR ঠিক আছে ঠিক আছে লিখিলো নাই PD by DO is equal to PE by EQ PD by DO is equal to PE by EQ very good PD by DO is equal to PF by FR সেইটো শুদ্ধ হৈছে মোৰ PD by DO আঁতৰি যাব তাকে যাব PE by EQ is equal to PF by FR হ'ল কনভাৰ্স ভেৰিয়েবলতে EF by QR হ'ল খতম तुझे देख देख सोना হেৰিখন আনিছ নি প্ৰেক্টিছ কপিখন আনিব কৈছিলোঁ আনিছ নে আৰু দুটা কুৱেশ্যন কৰিম তাৰপিছত প্ৰেক্টিছ কপিখন উলিয়াই ল'বি দেই तुझे देख कर है जगना मैंने ये जिंदगानी संग तेरे बितानी तुझ में बसी है मेरी जान हाँ जिया धड़क धड़क जिया तो दिशा हो गल नी ओके ओए नेक्स्ट चा ना प्लीज এখন কৰি থাকগে হৈ গ'ল নন্দিনী হ'ল ঐ মা ক
মিউট হৈ গৈছিলে কোনো নালে অ'কে ছাৰ বেচিকেলি বি চি পেৰেলেল কিউ আৰ লাগে বি চি পেৰেলেল কিউ আৰ লাগে কেনেকৈ পাম অ' বি বাই বি কিউ ইজ ইকুৱেল টু অ' চি বাই পাম সেইটোনো কেনেকৈ পাম তাৰ কাৰণে উপকেইটা ইউজ কৰিব লাগিব কি দিয়া আছে এ বি পেৰেলেল পি কিউ কোনটো ট্ৰাইংগল এ বি পেৰেলেল পি কিউ কোনটো ট্ৰাইংগল অ' পি হয়নে কি পাম অ' এ বাই ইজ ইকুৱেল টু সেইটো থৈ দে কি হ'লো অ' এ বাই এ পি ইজ ইকুৱেল টু অ' বি বাই বি কিউ থৈ দে এইপিনে এতিয়া এ চি পেৰেলেল পি আৰ হয়নে ডেট মিনছ অ' এ কি ট্ৰাইংগল কি অ' পি আৰ তো অ' এ বাই ইজ ইকুৱেল টু অ' এ বাই অ' পি ইয়াৰ লগতো আছিলে অ' এ বাই অ' পি ইয়াৰ লগতো আহিলে আঁতৰাই দেচোন থাকি যাব কি অ' বি বাই বি কিউ ইজ ইকুৱেল টু বাই কনভাৰ্চ বি পি টি যদি প্ৰপৰ্চনেল হৈয়ে গ'ল এতিয়া কি হৈ যাব ওলাই গ'ল নে সেইটো উলিয়াব লাগে চিয়'ৰ নে লাগে ধৰিলি পি এইটো নহয় দেখা তই এইফালৰ ট্ৰাইংগলটো চা এইফালৰ ট্ৰাইংগলটো চা এইবোৰ পাছত চাম ঠিক আছে এইফালৰ ট্ৰাইংগলটোৰ নামটো কি অ' পি কিউ তাৰপৰা কি ওলাব এ বি পেৰেলেল দি থোৱা আছে এ বি পেৰেলেল পি কিউ দি থোৱা আছে তাৰপৰা কি গম পাম অ' এ বাই ইজ ইকুৱেল টু অ' এ বাই এ পি ইজ ইকুৱেল টু অ' বি বাই অ' এ বাই এ পি ইজ ইকুৱেল টু অ' বি বাই এক নম্বৰ এইফালে ট্ৰাইংগল ওলা এ চি পেৰেলেল পি আৰ কি আহিব অ' এ বাই আকৌ ওলাইছে নে অ' এ বাই এ পি অথনিটো ওলাইছিলে আকৌ পৰা ওলাইছে অ' এ বাই এ পি ইজ ইকুৱেল টু অ' এ বাই এ পি দুটা ছেম নহয় জানো অঁতৰাই দে থাকি যাব কি অ' বি বাই বি কিউ ইজ ইকুৱেল টু হ'ব মানে এইটো মনত কৰি লোৱা কথা কৈছোঁ লিখিম এতিয়া বাৰু কি ওলাব আমাৰ এতিয়া ফ্ৰম ট্ৰাইংগল অ' পি কিউ এ বি পেৰেলেল পি কিউ বাই বি পি টি অ' এ বাই এ পি ইজ ইকুৱেল টু অ' বি বাই বি কিউ হৈ গ'ল এক নম্বৰ দি দে from triangle OPR AC parallel PR by BPT OA by AP is equal to OC by CR second number so from 1 and 2 OB by BQ is equal to OC by CR by converse BPT BC parallel QR okay 7 to নকৰো আজি হেৰি কনসেপ্টটো বেলেগ বহাব লাগিব হেৰি প্ৰেক্টিছ কপি হৈ ল'বি যদি প্ৰেক্টিছ কপি নাই এইখনতে কৰিবি বাৰু এইটো চলি আছেনে কচোন
অঁ ইকুৱেল ক'ত দেখিছ তই অঁ প্ৰথম কথা হে হৰি ৰামায়ণ পঢ়াৰ পিছত ৰাম সুধিলে কেনেকুৱা হয় কচোন তই মোক এইটো আছিলে এটা কি বুলি কয় এইটো এটা ট্ৰায়েংগল এইডাল কাৰ সৈতে পেৰেলেল তলৰ সৈতে পেৰেলেল এতিয়া শুনিবি বাই বি পি টি কি আছিলে এইটো আছিলে ডি ই এইটো আছিলে এ বি চি যদি ডি ই শুনি প্ৰথম কথাটো হৈছে বাই বি পি টি যদি ডি ই পেৰেলেল বি চি হয় আমি ক'ব পাৰিম এ ডি বাই ডি বি ইজ ইকুৱেল টু এ ই বাই ছেকেণ্ড ইয়াৰ উল্টা থিয়ৰমটো কি আছিলে যদি এ ডি বাই ডি বি ইজ ইকুৱেল টু এ ই বাই ই চি হয় তেতিয়া আমি ক'ব পাৰিম এইটো লজিক ইয়াত হৈছে আকৌ এই ট্ৰায়েংগলটো মন কৰ না অ' কিউ আৰ বাই কনফাৰেঞ্চ বিবিধি ট্ৰায়েংগলটো লিখিবলৈ আহি গ'ল ইন ট্ৰায়েংগল অ' কিউ আৰ ট্ৰায়েংগল অ' কিউ আৰলৈ মন কৰ অ' বি বাই বি কিউ ইজ ইকুৱেল টু অ' চি বাই চি আৰ তো বি চি আৰু কিউ আৰ পেৰেলেল হৈ গ'ল নাই সেইটো কথা ই মাজতে মূৰটো দাঙি দাঙি চাই কিবা কৈছে নেকি বুলি দৰকাৰী ঐ ছোৱালী গা বেয়া লাগিছে টোপনি আহিছে হা মাথা বিষাইছে হে মোবাইল মাথা বিষাইছে ঐ হ'ল প্ৰেক্টিছ কৰিব হ'লে প্ৰেক্টিছ কৰিব হ'লে পটাপট প্ৰেক্টিছ কৰিব হ'লে গম পালি নাই পালি মনিল হ'ব পাৰিলি অ'কে য'তে বেলেগ কিবা আনিছে নেকি এই নাই নাই এক্সট্ৰা কফি বনালি হা ছোৱালী প্ৰথমতে বস্তু এটা চা লিখো লিখো চৰি লিখো প্ৰাইম নম্বৰ এটাও ক্লিয়াৰ নহয় প্ৰাইম নম্বৰ শুন না প্ৰাইম নম্বৰ কি কনচেপ্টৰ ওপৰত বেছ কৰিব নিছে প্ৰাইম নম্বৰ কনচেপ্টটো ওলাইছে কিহৰ পৰা একজেক্টলি এটা নম্বৰ ফেক্টৰ চেক কৰোঁতে প্ৰাইম নম্বৰ কনচেপ্টটো আহিছে কিহৰ পৰা ফেক্টৰজৰ পৰা কিহৰ পৰা বা স্পেচিফিকেলি ক'বলৈ গ'লে নাম্বাৰ অফ ফেক্টৰ্ছ বা হাউ মেনি নাম্বাৰ অফ ফেক্টৰ্ছ আ নাম্বাৰ হেজ সেই গোটেই কনচেপ্টৰ পৰা আহিছে কি প্ৰাইম নম্বৰ কনচেপ্ট ঠিক আছে তো প্ৰাইম নম্বৰ কি হয় এটা নাম্বাৰ যাৰ ফেক্টৰ কেইটা ৱৰ্ড দুটা মনত ৰাখিবি অনলি এণ্ড একজেক্টলি অনলি এণ্ড কি আছিলে দ'জ লিখিছা দ'জ নাম্বাৰ্ছ হুইচ হেভ অনলি এণ্ড exactly two factors one and number itself ঠিক আছে okay example কি হ'ব 2 3 লিখি যাবি দেই 2 3 5 7 11 13 17 19 23 29 তাৰপিছত 31 37 41 43 47 53 তাৰপিছত 57 59 61 67 71 73 79 83 89
তাৰপিছত 97 91 হেৰি 713 নে 91 এণ্ড গোজ অন ঠিক আছে অবজাৰ্ভ কৰিবলৈ কি কৈছে না অনলি 2 ইজ ইভেন কি অনলি 2 ইজ গোটেই প্ৰাইম নাম্বাৰ খোৱাৰ ভিতৰত ইভেন নাম্বাৰ এটাই আছে কোন আছে অকল লগত লিখ আদাৰ ইভেন নাম্বাৰ্ছ cannot be prime cannot be or can never be prime never be prime because other than 1 and itself the even numbers obviously obviously has 2 as a factor তো তাতে লিখি দিবি তাৰ তলতে লিখি দিবি অসমীয়াত বা কেনেকৈ লিখ চিধা চিধি তিনিটা ফেক্টৰ ওলায়ে আছে লিখি দিবি চিধা চিধি কাৰ ইভেন নাম্বাৰৰ চিধা চিধি তিনিটা ফেক্টৰ ওলাই আছে ইভেন নাম্বাৰৰ চিধা চিধি তিনিটা ফেক্টৰ ওলাই আছে এটা 1 এটা নিজে আৰু এটা তো কোনো পধ্যে ইভেন নাম্বাৰবোৰ এক্সেপ্ট 2 তো প্ৰাইম নাম্বাৰ কাক বোলে যিবোৰ নাম্বাৰৰ কেইটা ফেক্টৰ only and exactly কেইটা ফেক্টৰ 1 then itself হ'ল লিখিলি অ'কে প্ৰেক্টিছ ছবিখন নেহেৰাবি কিন্তু দেই এতিয়া চা কাম এটা কচোন লিখিলি এইপিনে লিখ ফেক্টৰাইজেশ্যন এইপিনে লিখ প্ৰাইম ফেক্টৰাইজেশ্যন ইয়াত লিখ চেকিং the factors of a number ইয়াত লিখিব লাগে checking the number of prime factors of a number and how many times they occur. It was a prime factorization. सीधा सीधी तीनटा फैक्टर বুলি লিখিলি না হ্যাঁ লিখি থৈ দেই ইভেন নাম্বাৰৰ सीधा सीधी তিনটা ফেক্টৰ ওলাই আছে 1 itself, 2 ইভেন নাম্বাৰৰ তিনটা ফেক্টৰ ওলাই আছে ঠিক আছে আৰু এটা ইণ্টাৰেষ্টিং কথা লিখি থৈ দে তোৰ বাহিৰে সব প্ৰাইম নাম্বাৰ অড তোৰ বাহিৰে সব প্ৰাইম নাম্বাৰ অড আৰু লিখি থৈ দে কিন্তু সব প্ৰাইম নাম্বাৰ বাট সব odd number prime number নহয় example 9 15 etc কি কলো সব প্ৰাইম নাম্বাৰ অড নাম্বাৰে হয় তোৰ বাহিৰে সব প্ৰাইম নাম্বাৰ কি হয় অড নাম্বাৰে হয় কিন্তু সব অড নাম্বাৰ প্ৰাইম নাম্বাৰ নহয় আকৌ ঠিক আছে ওকে এতিয়া চা ফেক্টৰাইজেশ্যন শুনিবি फैक्टराइजेशन क्या है 15 যদি फैक्टराइजेशन करो 115 पाऊँ 35 पाऊँ तो क्या लिखें फैक्टर्स ऑफ 15 आर 1 3 5 और 15
কিন্তু প্ৰাইম ফেক্টৰাইজেশ্যনত কি কৰোঁ we only divide by prime numbers most possibly in increasing order most possibly in increasing order মানে 15ক 5 এৰো যায় কিন্তু 5 এৰে নকৰোঁ 3 কৰিম 3 5 যা খতম 15ৰ প্ৰাইম ফেক্টৰাইজেশ্যন হ'ব 3 into 5 বাছ ইমানেই তাৰপিছত পইণ্টটা লিখিবি 1 neither prime nor composite কিয় as one has only one factor হৈ গ'ল हो गया नेक्स्ट लिखो फंडामेंटल थ्योरम ऑफ अरिथमेटिक फंडामेंटल थ्योरम ऑफ अरिथमेटिक एवरी कंपोजिट नंबर लिख फंडामेंटल थ्योरम ऑफ अरिथमेटिक फंडामेंटल थ्योरम ऑफ अरिथमेटिक फंडामेंटल थ्योरम ऑफ अरिथमेटिक माने कि सब कंपोजिट नंबर प्राइम फैक्टराइजेशन करब पारि और সেইটো यूनिक है ठीक है देखिए every composite number can be expressed every composite number can be expressed as product of prime factors every composite number can be expressed as product of prime factors every composite number can be expressed as product of prime factors and next line only this factorization is unique this factorization is unique apart comma unique but is a comma unique will he comma this factorization is unique every composite number can be expressed as product of prime factors and this factorization is unique comma apart from the order in which prime factors occur apart from the order in which prime factorization occur apart from the order in which prime factors occur हो गल लिखिली हो তোরা আরেকটা বস্তু লিখছেন হেৰি লিখ প্রিন্স অফ ম্যাথমেটিক্স লিখ প্রিন্স অফ ম্যাথমেটিক্স প্রিন্স অফ ম্যাথমেটিক্স PRINC প্রিন্স অফ ম্যাথমেটিক্স লিখিলি PRINC প্রিন্স অফ ম্যাথমেটিক্স বুলি লিখি লিখি দে কার্ল CARL Frederick Friedrich Frederick Gauss Carl Friedrich Gauss জাস্ট এনে কথা লাগে কৰিছোঁ কিতাপত আছে কাৰণে বাই চান্স কিবা কিবি পগলা নিচিনাকৈ দি দিব পাৰে ন কাৰ্ল ফ্ৰেডৰিক গছ ঠিক আছে অ'কে তো নেক্সট বাৰ যাতে প্ৰাইম নাম্বাৰ কি বুলি সুধিলে শুদ্ধ আনচাৰ দিওঁ দেই কি ছেম ফেক্টৰজ আৰ ছেম নে কি লিখি আছোঁ নদী জানো অ'কে বহীখন চাই লওক ক'ত কেলে নাম্বাৰ কাটিলে সেইটো চা ক'ত যদি কেলে কাটিলোঁ বুলি সুধিব পাৰোঁ সেইটো চাই লওক লওক
কুৱেশ্যনটো কৰিলি ঠিকেই, আনচাৰ শুদ্ধ ওলালে। কুৱেশ্যনতে ভুল কৰিলি, কুৱেশ্যন পাতোঁতে ভুল কৰিলি। কুৱেশ্যনটো চাগে এটা লে নহয় LCM উলিয়াম। কুৱেশ্যনটো পাতোঁতে ভুল কৰি পাইছিলি। 96,404 আছিলে, 94 ক'ব পাৰিলে। আগলৈ যা আগলৈ যা আগলৈ যা। এই 94 নাছিলে, 96 আছিলে, 94 ক'ব পাৰিলে। আনচাৰ ঠিকে আছে, 2 নম্বৰ দিছিলোঁ। কি আছে কুৱেশ্যন শুদ্ধ হৈছে, এক্সামত থৈ না মাৰ্কছ পাবি সেইটো। সুধ এতিয়া চা চা চা, কোনোবা যদি একে একে লিখিছ মাৰ্কছটো বেলেগ বেলেগ পাইছ, তেতিয়া মোক সুধ কেলৈ মাৰ্কছটো বেলেগ বেলেগ পালি। কোনে নহয়, এই শুদ্ধ হোৱাকেইটা মাৰ্কছ দিয়া নাই নহয় দেখা। এক্সপ্লেইন ক'ত কৰিছে, আনচাৰ দিছোঁ থৈ ন হ'ব। এতিয়া চা এইপিনে পাব লাগে এই বেছি। এতিয়া চা ঘটনাটো হ'ল এই চা আছে, শুনিবি ইয়াত ছিল চা LCM, চা LCM আৰু HCF। প্ৰথমতে LCM HCF কেইটা ভুল হৈছে, শুনি ল শুনি ল। আনচাৰ ঠিকে আছে, প্ৰডাক্টটো ঠিকে আছে, ঠিক আছে। প্ৰথমতে LCM ভুল হ'ল, HCF ভুল হ'ল। প্ৰডাক্টটো পালে কেনেকৈ, লজিকটো কি কেলৈ পালি। তাৰপিছত চা এইটো চা, যদি হা ৰিজন কি ৰেচিঅ'টো 2:3। চা ইয়াতো চোৱা তই অনলাইন চাই পেলাই লিখিলি, অনলাইন চাই পেলাই লিখিলে এনেকুৱাই হ'ব, কাৰণ ডাইৰেক্ট আনচাৰ দিয়ে। তো অনলাইনত চাবলৈ হ'লে চল্ভ এণ্ড এক্সপ্লেইন বুলি দিবি, তাৰপিছত দিয়ে হেল্ল'। কোনটোত অঁ কুৱেশ্যনটো কম ল ল ল ফটাফট ক'ত কি আছে ক দেখ চাওঁ দে কোনটো কোনে। মোক কৈ যা 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 এম কিমান দিয়া আছে সেইটো। অঁ ভালেই হ'ল দে, কৈছ ভালেই হ'ল, সেইটো পাহৰিলি তহঁতি ক। নাম্বাৰ নিলিখে নহয় দেখা, নাম্বাৰ ক'ব পালি তই। ঐ কুৱেশ্যন ক। এম এন পজিটিভ ইণ্টিজাৰ, ঠিক আছে। এম আৰু এন, এম কিমান দিয়া আছে পি কিউ, অঁ তাৰপিছত পি কিউ কিউ স্কুৱাৰ, অ'কে। এতিয়া চা, এতিয়া শুনিবি শুনিবি শুনিবি, এতিয়া আমাৰ LCM লাগে হয়নে, আৰু লাগে HCF আৰু LCM আৰু HCF। একচুৱেলি LCM আৰু HCFও নালাগে, মই সুধিছোঁ কিবা তহঁতি ভাবি আছ কিবা। বাৰু শিকি ল তেতিয়াহ'লে, বাৰু শিকি ল নহয়, জানই নহয় মনত পেলাই ল। LCM মানে কি আছিলে, অল ফেক্টৰ্ছ হায়েষ্ট পাৱাৰ। অল ফেক্টৰ্ছ, অল কি কি ফেক্টৰ আছে, পি আছে আৰু হায়েষ্ট ফেক্টৰকেইটা কি কি, হায়েষ্ট পাৱাৰকেইটা 3 আৰু এইপিনেও 3। এইটো আছিলে কমন ফেক্টৰ্ছ লোৱেষ্ট পাৱাৰ। কমন ফেক্টৰ কি কি, তাৰপিছত এতিয়াও পি কিউ। লোৱেষ্টটো কি, পি লোৱেষ্টটো 1, কিউ লোৱেষ্টটো, এইটো হৈছে LCM আৰু এইটো LCM HCF উলিয়াবলগীয়া নাছিলে। মই সুধিছিলোঁ LCM আৰু HCF প্ৰডাক্টটো কি আছিলে। আচ্ছা কি কৰিলি চাওঁ, প্ৰডাক্ট ক'ত কৰিলি, মই LCM HCF সোধাই নাই, মই ডেন বুলি কোৱাই নাই, মই ডেনো কোৱা নাই। মই কুৱেশ্যনটো সুধিছোঁ অঁ ডেন, অঁ চৰি ডেন 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 প্ৰডাক্ট অফ LCM এণ্ড HCF কিমান। মই চিধা চিধি সুধিছোঁ প্ৰডাক্ট অফ LCM এণ্ড HCF লাগে। তহঁতি এটা কথা জাননে, ইমান চিম্পুল কুৱেশ্যন এটা, ইমান চিম্পুল কুৱেশ্যন এটা কথা জাননে, যদি শুন A আৰু B দুটা নাম্বাৰ হয়নে, হয়নে। তো LCM অফ A, B ইনটু HCF অফ A, B কি আছিলে, প্ৰডাক্ট অফ নাম্বাৰ নহয় জানো, হয়নে। মানে এম আৰু এনৰ LCM আৰু HCFৰ প্ৰডাক্টটো কিমান হ'ব, LCM ইনটু HCF। নাম্বাৰকেইটা কি আছিলে, এম আৰু এন, চিম্পলি এম ইনটু এন। আনচাৰ হৈছে পি কিউ কিউব ইনটু পি কিউব কিউ স্কুৱাৰ, পি টু দি পাৱাৰ 4 কিউ টু দি পাৱাৰ 5। দেটছ ইউৰ আনচাৰ। LCM উলিয়াবলগীয়া নাই, HCF উলিয়াবলগীয়া নাই, চিধা চিধি আনচাৰ আছিলে। LCM ইনটু HCFৰ ফৰ্মুলাটো কি আছিলে, প্ৰডাক্ট অফ নাম্বাৰ্ছ। দুটা নাম্বাৰ দিয়ে থোৱা আছে, মাল্টিপ্লাই কৰি আনচাৰ লাগিব। LCM উলিয়াবলগীয়া নাই, LCM উলিয়াবলগীয়া, HCF উলিয়াবলগীয়া নাই। হা কুৱেশ্যন নম্বৰ 2 কি আছে ক, এইটো গম পালি নে নাপালি, এইটো গম পালি নে নাপালি,
এইটো গম পালি নাপালি আৰু বৰ্ণিল MCQ ইমান দীঘলীয়া কৰি নাথাকে দেহা লিখিছ তই কি কৰিছ ঐ ছেকেণ্ড কুৱেশ্যন ক কি আছে অঁ শুনি ল দেহা শুনি ল এইটো কমন চেঞ্চৰ কুৱেশ্যন এইটো কিহৰ কুৱেশ্যন কমন চেঞ্চৰ কুৱেশ্যন চা শুনি ল'বি দেই মই দুটা নাম্বাৰ কৈছোঁ তহঁতক 16 আৰু 24 কি কৈছোঁ তহঁতৰ LCM লচোন চৰি LCM কৈছোঁ তহঁতৰ ফ্ৰেকশ্যন বনাইছোঁ 16 আৰু 24 তহঁতি কথা এটা ভাব না 16 আৰু 24ক মই হায়েষ্ট কিহেৰি কাটিব পাৰিম 2 কাটিব পাৰিম 4 কাটিব পাৰিম আৰু কিবা কাটিব পাৰিম নি হায়েষ্ট একদম ইয়াতকৈ আৰু কাটিব নোৱাৰি আৰু কিয় কাটিব পাৰিম ভাব মানে হায়েষ্ট কোনটো নাম হা 16 টেবুলত 24 হয় না আহিব এক্সেক্টলি কি ইয়াকে বলছি আসো সিক্সটিন আৰু 24 8টো কিবা এটা হয় নি বাৰু 16 আৰু 24 8টো কিবা এটা হয় নি বাৰু এক্সেক্টলি 8 to 16 24 ফেক্টৰ হয় বাট আৰু এটা হয় নি 8তকৈ বেছি আৰু 8তকৈ বেছি চা 16 আৰু 24 কমন ফেক্টৰ এটা কি 2ৰেও 16 ডিভাইড যায় 2এ 24 ডিভাইড যায় 4এ 16 ডিভাইড যায় 4এ 24 ডিভাইড যায় 8এ 16 ডিভাইড যায় 8এ 24 ডিভাইড যায় এইকেইটা 16 আৰু 24 কমন ফেক্টৰ নহয়নে আৰু 8টো ইহঁত দুটাৰ হায়েষ্ট কমন ফেক্টৰ নহয়নে মানে 8টো হৈছে ইহঁত দুটাৰ HCF কি হয় আৰু দুটা নাম্বাৰক যদি HCF-এ কাটি দিওঁ ন 8 2 যা হৈ গ'ল 8 3 যা মানে আৰু কাট খোৱাৰ চান্সেই দুটা নাম্বাৰৰ ৰেচিঅ' তেতিয়াহে বনিব বা দুটা অৰিজিনেল নাম্বাৰৰ এটা নাম্বাৰ A এটা নাম্বাৰ B ইহঁতক কাটি পেলাই ৰেচিঅ' তেতিয়াহে পাবি যেতিয়া নাম্বাৰ দুটা কোনে কাটি থৈছ দুটা নাম্বাৰক কিহে কেঞ্চেল কৰি ৰেচিঅ' পাবি HC ৰেচিঅ'টো হয় কি জানো কথা এটা চাবি দেই আমি কওঁ 2:4 এটা ৰেচিঅ' কিন্তু এইটো 2:4 ৰেচিঅ'টো লোৱেষ্ট ফৰ্ম নহয় 2 1 যা 2 2 যা এইটোহে ৰেচিঅ' আচলতে ৰেচিঅ'টো সদায় লোৱেষ্ট ফৰ্মত থাকে ৰেচিঅ'টো সদায় এতিয়া মন কৰ না 2 আৰু 3 আৰু কাটিব পাৰিবি জানো 2 আৰু 3 কাটি কেনেকৈ পালোঁ যেতিয়া আমি 8ৰে কাটিলোঁ হয়নে তো 8টো হৈছে ইহঁত দুটাৰ HCF এতিয়া শুন কথা এটা মানকে চলো মই কৈছোঁ দুটা নাম্বাৰ 2:3 ৰেচিঅ'ত আছে হয়নে তাহাঁতৰ যদি মই চা যদি মই HCF-টো 8 বুলি জানো মই অৰিজিনেল নাম্বাৰকেইটা ঘূৰাই ল'ব পাৰিমনে 2 8 যা 16 3 8 যা মানে দুটা নাম্বাৰৰ যদি ৰেচিঅ'টো জানো আৰু তাহাৰ অৰিজিনেল নাম্বাৰটা যদি HCF-টো জানো আমি নাম্বাৰ দুটা পাই যাব পাৰিম নে নোৱাৰিম 2 8 যা কৰি দিবি 3 8 যা কৰি দিবি আৰু তহঁতক মানে 8 দিয়া আছে HCF-টো 8 বুলি দিয়া আছে সেই পাছৰ কুৱেশ্যন তেনেকুৱা আছিল দুটা নম্বৰ ৰেচিঅ' দিয়া আছে আৰু তাহাঁতক কি দিয়া আছে HCF দিয়া আছে নাম্বাৰকেইটা ঘূৰাই পাব জাষ্ট ৰেচিঅ'ৰ নাম্বাৰকেইটাৰে HCF-টো মাল্টিপ্লাই কৰি ঠিক আছে শুনি ল কথা এটা যদি HCF-টো দিয়া নাই কি কৰিবি যদি HCF-টো দিয়া নাই কি কৰিবি হয়নে HCF-টো X ধৰি ল'বি কি ধৰি ল'বি শুনি ল HCF-টো কি ধৰি ল'বি কুৱেশ্যনটো ক এতিয়া মোক কুৱেশ্যনটো কি আছে ক অঁ 2:3 দিছিল নি ভেৰি গুড 2:3 ক 2:3 দিছিলোঁ মই তাৰপিছত অঁ শুনি ল এতিয়া মোক গম পাইছে কথা এটা মই নাজানো বুলি মই HCF নাজানো বুলি HCF-টো মই কি ধৰি ল'লোঁ অৰিজিনেল নাম্বাৰকেইটা কি হ'ব তেতিয়াহ'লে 2 × X মানে 2X 3 × X মানে সৰুতে ধৰিছোঁ নাই আমি এই যে এংগল পেংগলবোৰ ধৰি থাকোঁ দুটা নাম্বাৰ দিয়া আছে লেট বইজ নাম্বাৰ ইজ 2X গাৰ্লছ নাম্বাৰ ইজ 3X এইবোৰ ধৰি থাকোঁ আমি তো সেই X-টো হৈছে ইহঁতৰ HCF কি হয় HCF এতিয়া মন কৰ কথা এটা আৰু তাহাঁতৰ প্ৰডাক্ট দিয়া আছে নেকি কিমান দিয়া আছে প্ৰডাক্ট 150 2X এটা নাম্বাৰ 3X এটা নাম্বাৰ তাহাঁতৰ প্ৰডাক্টটো 150 দিয়া আছে মন কৰিবি কথা এটা 2X 3X মাল্টিপ্লাই কৰি পেলাই 6X হৈ গ'ল অঁ 6X নহয় চৰি 6X স্কুৱেৰ হ'ল 150 6এ ডিভাইড কৰিলে কি পাম X স্কুৱেৰ 150/6 আনচাৰ ইজ 25 তো X স্কুৱেৰটো যদি 25 হয় অবভিয়াছলি Xটো কিমান হ'ব মানে X যদি 5 পাই গ'লোঁ X মানে কি আছিলে X মানে আমাৰ HCF নাছিলনে হয়নে অৰিজিনেল নাম্বাৰকেইটা কি হ'ব তেতিয়াহ'লে
2 into 5 10 3 into 5 কিমান 15 অৰিজিনেল নাম্বাৰ কেইটা কি 10 আৰু কি হৈছে এতিয়া 10 আৰু 15 এলচিএম কিমান এইচচিএফটো পালোৱে 5 বুলি এলচিএম আৰু ইজি হৈ যায় চা 2x এটা নাম্বাৰ 3x এটা নাম্বাৰ কি আছিলে অল ফেক্টৰ্ছ লোৱেষ্ট অল ফেক্টৰ্ছ সৰি ভুলকৈ কৈছোঁ এলচিএম উলিয়াবলৈ অল ফেক্টৰ্ছ হায়েষ্ট পাৱাৰ অল ফেক্টৰ কি 2 আহিব 3 আহিব এক্সটো কমন আছে কেইবাৰ আহিব এবাৰ আহিব তো এলচিএমটো কি হ'ব আমাৰ 2 into 3 into 5 আনচাৰ ইজ 32 হ'ব আমাৰ এলচিএম নেক্সট কুৱেশ্যন চা ইয়াৰ এপ্লিকেশ্যনটো পাবি নেক্সট কুৱেশ্যন গাইডে শুনি যা ৰেচিঅ' কিমান নাম্বাৰকেইটা কিমান হ'ব আৰু 7x কিন্তু এইচচিএফ দিয়া আছে এইচচিএফ কিমান দিয়া আছে 3 শুনি ল ৰেচিঅ' দিয়া আছে 5:7 দুটা নম্বৰ ৰেচিঅ' কিমান দিয়া আছে 5:, এইচচিএফ কিমান নাম্বাৰকেইটা ক না নাম্বাৰকেইটা ক হেৰ' এইচচিএফ দিয়া আছে যোৱাবাৰ নাই দিয়াৰ কাৰণে মই এক্স ধৰিছিলোঁ এইবাৰ এইচচিএফে দিয়া আছে মানে কাটি কিহেড হোৱা আছে 3ৰে কেঞ্চেল কৰি থোৱা আছে তেতিয়াহে 5 আৰু 7 পাইছিলোঁ এটা হৈছে 5 3 যা এটা হৈছে 7 3 যা কুৱেশ্যনটো কি হৈছে ফাইণ্ড দ্য নাম্বাৰ্ছ কেইটা পালোঁ এলচিএম কিমান হ'ব এলচিএম কৈছিলোঁ নহয় মই এলচিএম ধৰক যে 5 into 7 into x বুলি এক্সটো এবাৰ ল'বি সেই এক্সটো কি আছে আমাৰ 5 3 যা 15 15 7 যা 105 ভুলটো আছে নেক্সট নট সেইটো পাৰিবি সেইটো চা 3 3 চা শুনিল এইটো ইণ্টাৰেষ্টিং কুৱেশ্যন দেই এইটো CBSE এবাৰ অহা কুৱেশ্যন 3n2 কিহেৰে শেষ নহয় সুধিছে অপশ্যনকেইটা কি আছে আমাৰ 7 আছে চাগে 3 আছে 9 আছে চাগে 7 আছে 3 আছে 9 আছে আৰু 5 আছে কি হৈছে 3n লাষ্ট কুৱেশ্যন শুনিল 3n মানে কি কৈছোঁ 3 কিমানবাৰ মাল্টিপ্লাই কৰিছোঁ যিমানবাৰ মন যায় কিমানবাৰ চাই যায় কথা এটা 3 3 যা কিমান তো 9টো ওলাইছে এইটো আহিব আকৌ 9 3 যা কিমান 27 7ও আহিলে গ'ল বঢ়িয়া আকৌ 7 3 যা কিমান 21 1ও আহিলে আকৌ যি ওলাব 80 ওলাইছে যিমান মই নাজানো নাম্বাৰ যা আকৌ 1 3 যা 3 পালি 3ও আহিছে আকৌ 3 মাল্টিপ্লাই হ'ব তলত 9 ওলাব এনেকৈ গৈ থাকিবনে কি ওলাইছে না 9 ওলাইছে 7 ওলাইছে 1 ওলাইছে 3 ওলাইছে আকৌ 9 ওলাইছে 7 ওলাইছে 1 ওলাইছে মানে কি ওলোৱা নাই 5 ওলোৱা নাই কোনোবাই যদি সোধে 5n2 কি ওলায় আমি ক'ম 5 5 যা 25 5টো ওলাব আকৌ 5 মাল্টিপ্লাই 5 ওলাব অকল 5 ওলাব অকল কি ওলাব মানে 5n2 সদায় 5ত শেষ হ'ব 6n2 সদায় 6ত শেষ হ'ব 2 কেইটা ভাবচোন 2 কেইটা কিহত শেষ হয় ভাব 2 যদি দিওঁ কিহত শেষ হয় গোটেই পৰা আহে নেকি সম্ভৱ 2 যা 4ত শেষ হ'ব 4 যা 8ও আহিব 8 যা 6ও আহিব 6 যা 12ও আহিব আকৌ 2 যা 4 আহিব 6 আহিব 8 আহিব 4 আহিব 6 আহিব 8 আহিব 2 আহিব 2 আহিছে ন 4 6 8 2 4 6 8 2 চলি গৈ থাকিব ঠিক আছে 0 কেতিয়াও কোনো কথা কোৱা নাই এটা নাম্বাৰ 0ৰে শেষ হ'বলৈ হ'লে সেই নাম্বাৰটোক অবভিয়াছলি কিহে ডিভাইড যায় মানে 2 into 5 হয় 2 into 5 ভবা কাৰণে কি ভাবিবি এটা নাম্বাৰ 0ৰে শেষ হ'বলৈ হ'লে কিহে ডিভাইড যাব লাগিব অবভিয়াছলি 10ৰে নাম্বাৰটো কি সোমাই আছে লাগিলে এটা 0 শেষ হওক 2টা 0 শেষ হওক 10টা 0 শেষ হওক মুঠতে নাম্বাৰটো কিহে ডিভাইড যায় 10ৰে 10 মানে কিনো 10 মানে 2 into মানে সেই নাম্বাৰটো 2 আৰু 5 ফেক্টৰ হিচাপে ঘুচি আছে কেতিয়াবা কুৱেশ্যন এটা সোধে যে 6n2 কেতিয়াবা 0ৰে এণ্ড হ'বনে আমি এটা কথা জানো যে 6ত 2 আৰু 3 সোমাই আছে 5টো থৰি না সোমাই আছে তো আমি লিখিম এজ ইন ফেক্টৰ্ছ অফ 6 উই ডোণ্ট হেভ 2 into 5 দ্যাটছ ৱাই 6n কেন নেভাৰ এণ্ড উইথ গম পালি ল'ৰা ছুটি যা মনে কৰি দে না প্লিজ